মোৰ নাম শ্ৰীমতী প্ৰিয়া গোহাঁই। মই PMC ইন্দিৰা গান্ধী উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী। নমস্কাৰ, মোৰ নাম ৰাজু গোহাঁই। মই PMC ইন্দিৰা গান্ধী উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ। নমস্কাৰ, মোৰ নাম শ্ৰী শান্তনু দাস। মই ইন্দিৰা গান্ধী উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ। বৰ্তমান ভূগৰ্ভৰ পানীৰ ফলত বহুতো ভূগৰ্ভৰ স্তৰ তললৈ নামি যোৱাৰ ফলত বহুতো অসুবিধাৰ সৃষ্টি হৈছে। গতিকে ভূগৰ্ভৰ পানীৰ স্তৰ বৃদ্ধি কৰিব পৰাকৈ এই প্ৰকল্পটো প্ৰস্তুত কৰা হৈছে। এই প্ৰকল্পটো বিকশিত ভাৰত বিনিয়োগ 2025 অধীনত সমৃদ্ধ ভাৰতৰ লগত সংগতি ৰাখি প্ৰস্তুত কৰা হৈছে। সমস্যা: ভূগৰ্ভৰ জলপৃষ্ঠ অৱনতি। সমাধান: পানীৰ আটাইতকৈ বিশুদ্ধ এটা ৰূপ হৈছে বৰষুণৰ পানী। এই বৰষুণৰ পানী সচৰাচৰ অপচয় হোৱা দেখা যায়। বৰষুণৰ পানী সংৰক্ষণৰ জৰিয়তে আমি উক্ত সমস্যাটো সমাধান কৰিবলৈ চেষ্টা কৰিব পাৰোঁ। ঘৰৰ চালৰ পৰা বাগৰি অহা বৰষুণৰ পানী পাইপৰ সহায়ত এলানি টেংকত জমা কৰিব পাৰি। জাবৰ-জোথৰ যাতে পানীৰ লগতে টেংকলৈ নাহে তাৰ বাবে পাইপডালৰ মুখত এখন চাপনিৰ ব্যৱস্থা কৰিব লাগিব। লগতে এটা ভৰ্টেক্স ফিল্টাৰ লগোৱাৰ ব্যৱস্থা কৰিব লাগিব যাতে অদ্ৰৱৰ গধুৰ পদাৰ্থবোৰ পৃথক কৰি ৰাখিব পাৰি। টেংকৰ অতিৰিক্ত পানীভাগ ভূগৰ্ভত সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ জলাধাৰৰ ব্যৱস্থা কৰিব লাগিব। টেংকসমূহৰ পানী মধ্যগহনীয় প্ৰবাহৰ যোগেদি প্ৰয়োজনীয় স্থানসমূহৰ যেনে প্ৰস্ৰাৱগাৰ, হাতনি, ফুলনি আদিত ব্যৱহাৰ কৰিব পাৰোঁ তাৰ ব্যৱস্থা কৰিব লাগিব। ইয়াৰ ফলত আমাৰ ভূগৰ্ভৰ পানী ব্যৱস্থা কৰিব ফলত ভূগৰ্ভৰ পানী স্তৰ বৃদ্ধি পাব। ধন্যবাদ।